শ্ৰীৰামপুৰত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি। গুণকঞ্চৰ কংগ্ৰেছে বিধায়কক পহুখেদা। বিধায়ক সুভান আলী অপদস্থ মঞ্চতে। সুভানে ধনৰ বিনিময়ত টিকট দিয়াৰ মাৰাত্মক অভিযোগ। কংগ্ৰেছৰ মাজত চৰম উত্তেজনা। কংগ্ৰেছ কৰ্মীৰ ৰোষৰ বলি স্বয়ং বিধায়ক। এয়া নিশাৰ দৃশ্য আৰু দেওবাৰে পুৱাতে কংগ্ৰেছ ত্যাগ কৰিলে কোকৰাঝাৰৰ প্ৰভাৱশালী নেতা মমিনুৰ ইছলামে। আমি এইটো উপলব্ধি কৰিছো যে কংগ্ৰেছে কিছুমান সিটত বেলেগক জিকাৰ কাৰণে কেণ্ডিডেট দিছে, সেই দল কৰি লাভ নাই। তেখেতে জয়নিং কৰাৰ পিছত তেখেতেও দাবীদাৰ। কংগ্ৰেছ ত্যাগ কৰিয়ে মমিনুৰৰ বিস্ফোৰক অভিযোগ। সুভানে লাখ লাখ টকা লৈ কংগ্ৰেছৰ টিকট দিছে যধে মধে। মানুহৰ পৰা শুনা পাইছো প্ৰায় ৩০-৩৫ লাখ টকা লেনদেন কৰিছে এই আব্দুল সুবহান আলী সৰকাৰ, গোলগঞ্জৰ MLA। বহুত মানুহে কয়, এনেকা শুনা পাইছো যে টকা লৈ তাক টিকট দিছে। কেৱল ইমানেই নহয়, UPPLত যোগদান কৰা মমিনুৰৰ কংগ্ৰেছৰ বিৰুদ্ধে এটাৰ পিছত আনটো দালালিৰ মহা অভিযোগ। BTRত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পোৱা বহুগৰাকী হেনো বিগত লোকসভা নিৰ্বাচনত নাছিল কংগ্ৰেছত। এই গোলগঞ্জৰ MLA সুবহান আলী সরকার, ইয়ার নেতৃত্বত ধুবুরীর 10টা জিলা পরিষদ জিকিছিল, 20টা টোটাল জিলা পরিষদ আছে। 5টা জিকিছিল আপনার বিজেপি, 3টা জিকিছিল UDF, এটা নির্দলীয়, এটা রাইজৰ দল। রাইজৰ দলটো কংগ্রেসের লগত বুঝাবুঝি হয়েছিল। 11টা বিজেপিয়ে ভোট দিয়া নাই, 15 জন মানুহে ভোট দিছে, তার ভিতরে 8টা ভোট পাইছে নির্দলীয় ক্যান্ডিডেট। তাতে কংগ্রেস এইবিলাক বিক্রি করেছে সুবহান আলী সরকারে। টকা থাকিলে সাংবাদিকেও কংগ্ৰেছৰ টিকট পাব বুলি মমিনুৰৰ তাচ্ছিল্য। কালি আপোনালোকৰ মাজত যদি কোনোবা যায়, যদি 4 কোটি 5 কোটি টকা কংগ্ৰেছৰ লিডাৰক দিয়ে, আপোনালোকেও পাই যাব। কংগ্ৰেছৰ টিকটৰ বিনিময়ত সুভান আলী চৰকাৰে তেওঁৰ পৰা 10 লাখ টকা বিচাৰিছিল বুলিও দাবী। আৰু সুবহান আলী সরকারে ডাইরেক্ট মোকো ফোন করে কৈছিল যে 10 লাখ টাকা দিয়ে তোমাক টিকিট দিম। গৌৰৱ গগৈৰ সভা আয়োজনৰ নামত 5 লাখ টকা ব্যয় কৰিছিল বুলিও মমিনুৰৰ দাবী। 2 মাহ মান আগত গৌৰৱ গগৈ ডাঙৰীয়া তুলসী বিলত এটা প্ৰগ্ৰাম কৰিছিল। সেইটো প্ৰগ্ৰামতে প্ৰায় 5 লাখৰ ওপৰত মই খৰচা কৰি প্ৰগ্ৰামটো সাকসেসফুল কৰিছিলো। এফালে কংগ্ৰেছ হেনো উচন উঠিল কোকৰাঝাৰত। আনপিনে দলৰ প্ৰাৰ্থী সজল সিংহক বিজয়ী কৰাবলৈ মন্ত্ৰী অশোক সিংঘলে কেনেকৈ ৰণনীতি তৈয়াৰ কৰিছে তাৰ বিশ্লেষণো কৰিলে মমিনুৰে। অশোক সিংঘালৰ নিচিনা এটা কেবিনেট মন্ত্ৰী আহি গোসাইগাঁৱত 3 দিন বাহু পাতি আছে নীলেশ্বৰ ৰায়ক মেনেজ কৰাৰ কাৰণে। ফাইনালি লাষ্টত কি কল, তেখেতক সজল সিং ডাঙৰীয়াৰ লগত মেনেজ কৰি বুজাবুজি কৰাই দি গৈছি গল। কেমেৰা পাৰ্চন সুভাষৰ সৈতে গোসাইগাঁৱৰ পৰা অৰুণ গুপ্তা, DY 365।